তাৰমানে আমি এতিয়াই ভাবিলোঁ তেখেতো অমৰে হৈ থাকিব আমাৰ মাজত, সদায় সদায় কাৰণে থাকিব। কিন্তু আমি ভাবিলোঁ যে কি তেখেত যিহেতু প্ৰকৃতিপ্ৰেমী আছিলে, তেখেতৰ নামত আমি 200 জোপা গছ পুলি ৰুইছোঁ ইয়াতে। ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক সহযোগিতা কৰিছে। আৰু দ্বিতীয়তে আমি এইটো বিচাৰিছোঁ যে গছপুলিবিলাক যাতে ৰোৱাৰ নামত ৰোৱা নাই, এইকেইডাল যাতে আমি ডাঙৰ কৰিব পাৰোঁ। আৰু আমি ভাবিছোঁ যে এইখিনি যদি ভালকৈ গজি উঠিব, তেতিয়া আমি এইখিনি জুবিন উদ্যান এখন বুলি নাম দিম। সেইটো আমাৰ চেষ্টা। এতিয়া সদ্যহতে 200 গছ পুলি ৰুইছোঁ, কিন্তু আমি বিচাৰিছোঁ প্ৰায় 500 পুলি আমি ৰুম। আৰু এইটো তেওঁৰ নামত উৎসৰ্গিত হ'ব। হয় হয়, গতিকে নাহৰ গছ সঁচাকৈ ক'বলৈ গ'লে আমি প্ৰথম ডিপাৰ্টমেণ্টক সেইটোৱে কৈছোঁ যে আমাক নাহৰৰ পুলি বেছিকৈ লাগিব। আৰু তেওঁলোকে দিছেও নাহৰৰ পুলি, তেওঁলোকে মানুহো পঠাই দিছে, যথেষ্ট সহায় কৰিছে। প্ৰথম আমি সেইকাৰণে ফাৰ্ষ্ট লাইনটোত নাহৰ গছে আমি ৰুম। সেইটো ভাবিছোঁ চবৰে সহায় সহযোগিতা লাগিব। আমি ভাবিছোঁ তেখেতক জীয়াই ৰাখিবলৈ, তেখেতক অমৰ কৰি ৰাখিবলৈ এইটো আমাৰ এটা প্ৰচেষ্টা। ভাবিছোঁ কামত আহিব। মই যিহেতু চৰকাৰৰ লগত জড়িত অলপমান, সেইকাৰণে মই ফৰেষ্ট ডিপাৰ্টমেণ্টত কৈ এইটো কাম কৰিছোঁ। কোনোবাই যদি বিচাৰে তেওঁলোকৰ তাতে কৰিব, ডেফিনেটলি মই যি পাৰোঁ সহায় কৰিম। মই লাগিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মই তেওঁলোকৰ হৈ কথা পাতি দিম। এইটোতো এটা এনেকুৱা এটা এই কাম, যিটো কাম কোনোৱে বেয়া নাপায়। চৰকাৰেতো বছৰত লাখ লাখ গছ ৰুয়ে থাকে। গতিকে যিকোনো মানুহে যদি বিচাৰে গছপুলি ৰুব খুজিছে বা জুবিন গাৰ্গৰ নামতে হওক, নিজৰ কাৰণেও হওক, যেনেকৈ হওক, গাঁৱৰ কাৰণে হওক, আমি ডেফিনেটলি সহায় কৰিম। সংৰক্ষণটো মই গাঁওবাসীক সেইটোৱে কৈছোঁ বাৰে বাৰে, যে এইডাল নিজৰ গছ বা গাঁৱৰ গছ, আনৰ গছ বুলি নাভাবিব। প্ৰত্যেকডাল গছ নিজৰ, প্ৰত্যেকডাল গছ গাঁৱৰ হয়। এডাল গছ যদি মোৰ চকুৰ আগত বাগৰি পৰিছে, এইটো মোৰ দায়িত্ব যে মই গৈ গছডাল ঠিক কৰি দিব লাগিব। অকল ৰুলেই নহ'ব, আমি তাক ডাঙৰ কৰিব লাগিব। তাৰমানে আমি এতিয়াই ভাবিলোঁ তেখেতো অমৰে হৈ থাকিব আমাৰ মাজত, সদায় সদায় কাৰণে থাকিব। কিন্তু আমি ভাবিলোঁ যে কি তেখেত যিহেতু প্ৰকৃতিপ্ৰেমী আছিলে, তেখেতৰ নামত আমি 200 জোপা গছ পুলি ৰুইছোঁ ইয়াতে। ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক সহযোগিতা কৰিছে। আৰু দ্বিতীয়তে আমি এইটো বিচাৰিছোঁ যে গছপুলিবিলাক যাতে ৰোৱাৰ নামত ৰোৱা নাই, এইকেইডাল যাতে আমি ডাঙৰ কৰিব পাৰোঁ। আৰু আমি ভাবিছোঁ যে এইখিনি যদি ভালকৈ গজি উঠিব, তেতিয়া আমি এইখিনি জুবিন উদ্যান এখন বুলি নাম দিম। সেইটো আমাৰ চেষ্টা। এতিয়া সদ্যহতে 200 গছ পুলি ৰুইছোঁ, কিন্তু আমি বিচাৰিছোঁ প্ৰায় 500 পুলি আমি ৰুম। আৰু এইটো তেওঁৰ নামত উৎসৰ্গিত হ'ব। হয় হয়, গতিকে নাহৰ গছ সঁচাকৈ ক'বলৈ গ'লে আমি প্ৰথম ডিপাৰ্টমেণ্টক সেইটোৱে কৈছোঁ যে আমাক নাহৰৰ পুলি বেছিকৈ লাগিব। আৰু তেওঁলোকে দিছেও নাহৰৰ পুলি, তেওঁলোকে মানুহো পঠাই দিছে, যথেষ্ট সহায় কৰিছে। প্ৰথম আমি সেইকাৰণে ফাৰ্ষ্ট লাইনটোত নাহৰ গছে আমি ৰুম। সেইটো ভাবিছোঁ চবৰে সহায় সহযোগিতা লাগিব। আমি ভাবিছোঁ তেখেতক জীয়াই ৰাখিবলৈ, তেখেতক অমৰ কৰি ৰাখিবলৈ এইটো আমাৰ এটা প্ৰচেষ্টা। ভাবিছোঁ কামত আহিব। মই যিহেতু চৰকাৰৰ লগত জড়িত অলপমান, সেইকাৰণে মই ফৰেষ্ট ডিপাৰ্টমেণ্টত কৈ এইটো কাম কৰিছোঁ। কোনোবাই যদি বিচাৰে তেওঁলোকৰ তাতে কৰিব, ডেফিনেটলি মই যি পাৰোঁ সহায় কৰিম। মই লাগিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মই তেওঁলোকৰ হৈ কথা পাতি দিম। এইটোতো এটা এনেকুৱা এটা এই কাম, যিটো কাম কোনোৱে বেয়া নাপায়। চৰকাৰেতো বছৰত লাখ লাখ গছ ৰুয়ে থাকে। গতিকে যিকোনো মানুহে যদি বিচাৰে গছপুলি ৰুব খুজিছে বা জুবিন গাৰ্গৰ নামতে হওক, নিজৰ কাৰণেও হওক, যেনেকৈ হওক, গাঁৱৰ কাৰণে হওক, আমি ডেফিনেটলি সহায় কৰিম। সংৰক্ষণটো মই গাঁওবাসীক সেইটোৱে কৈছোঁ বাৰে বাৰে, যে এইডাল নিজৰ গছ বা গাঁৱৰ গছ, আনৰ গছ বুলি নাভাবিব। প্ৰত্যেকডাল গছ নিজৰ, প্ৰত্যেকডাল গছ গাঁৱৰ হয়। এডাল গছ যদি মোৰ চকুৰ আগত বাগৰি পৰিছে, এইটো মোৰ দায়িত্ব যে মই গৈ গছডাল ঠিক কৰি দিব লাগিব। অকল ৰুলেই নহ'ব, আমি তাক ডাঙৰ কৰিব লাগিব। তাৰমানে আমি এতিয়াই ভাবিলোঁ তেখেতো অমৰে হৈ থাকিব আমাৰ মাজত, সদায় সদায় কাৰণে থাকিব। কিন্তু আমি ভাবিলোঁ যে কি তেখেত যিহেতু প্ৰকৃতিপ্ৰেমী আছিলে, তেখেতৰ নামত আমি 200 জোপা গছ পুলি ৰুইছোঁ ইয়াতে। ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক সহযোগিতা কৰিছে। আৰু দ্বিতীয়তে আমি এইটো বিচাৰিছোঁ যে গছপুলিবিলাক যাতে ৰোৱাৰ নামত ৰোৱা নাই, এইকেইডাল যাতে আমি ডাঙৰ কৰিব পাৰোঁ। আৰু আমি ভাবিছোঁ যে এইখিনি যদি ভালকৈ গজি উঠিব, তেতিয়া আমি এইখিনি জুবিন উদ্যান এখন বুলি নাম দিম। সেইটো আমাৰ চেষ্টা। এতিয়া সদ্যহতে 200 গছ পুলি ৰুইছোঁ, কিন্তু আমি বিচাৰিছোঁ প্ৰায় 500 পুলি আমি ৰুম। আৰু এইটো তেওঁৰ নামত উৎসৰ্গিত হ'ব। হয় হয়, গতিকে নাহৰ গছ সঁচাকৈ ক'বলৈ গ'লে আমি প্ৰথম ডিপাৰ্টমেণ্টক সেইটোৱে কৈছোঁ যে আমাক নাহৰৰ পুলি বেছিকৈ লাগিব। আৰু তেওঁলোকে দিছেও নাহৰৰ পুলি, তেওঁলোকে মানুহো পঠাই দিছে, যথেষ্ট সহায় কৰিছে। প্ৰথম আমি সেইকাৰণে ফাৰ্ষ্ট লাইনটোত নাহৰ গছে আমি ৰুম। সেইটো ভাবিছোঁ চবৰে সহায় সহযোগিতা লাগিব। আমি ভাবিছোঁ তেখেতক জীয়াই ৰাখিবলৈ, তেখেতক অমৰ কৰি ৰাখিবলৈ এইটো আমাৰ এটা প্ৰচেষ্টা। ভাবিছোঁ কামত আহিব। মই যিহেতু চৰকাৰৰ লগত জড়িত অলপমান, সেইকাৰণে মই ফৰেষ্ট ডিপাৰ্টমেণ্টত কৈ এইটো কাম কৰিছোঁ। কোনোবাই যদি বিচাৰে তেওঁলোকৰ তাতে কৰিব, ডেফিনেটলি মই যি পাৰোঁ সহায় কৰিম। মই লাগিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মই তেওঁলোকৰ হৈ কথা পাতি দিম। এইটোতো এটা এনেকুৱা এটা এই কাম, যিটো কাম কোনোৱে বেয়া নাপায়। চৰকাৰেতো বছৰত লাখ লাখ গছ ৰুয়ে থাকে। গতিকে যিকোনো মানুহে যদি বিচাৰে গছপুলি ৰুব খুজিছে বা জুবিন গাৰ্গৰ নামতে হওক, নিজৰ কাৰণেও হওক, যেনেকৈ হওক, গাঁৱৰ কাৰণে হওক, আমি ডেফিনেটলি সহায় কৰিম। সংৰক্ষণটো মই গাঁওবাসীক সেইটোৱে কৈছোঁ বাৰে বাৰে, যে এইডাল নিজৰ গছ বা গাঁৱৰ গছ, আনৰ গছ বুলি নাভাবিব। প্ৰত্যেকডাল গছ নিজৰ, প্ৰত্যেকডাল গছ গাঁৱৰ হয়। এডাল গছ যদি মোৰ চকুৰ আগত বাগৰি পৰিছে, এইটো মোৰ দায়িত্ব যে মই গৈ গছডাল ঠিক কৰি দিব লাগিব। অকল ৰুলেই নহ'ব, আমি তাক ডাঙৰ কৰিব লাগিব। তাৰমানে আমি এতিয়াই ভাবিলোঁ তেখেতো অমৰে হৈ থাকিব আমাৰ মাজত, সদায় সদায় কাৰণে থাকিব। কিন্তু আমি ভাবিলোঁ যে কি তেখেত যিহেতু প্ৰকৃতিপ্ৰেমী আছিলে, তেখেতৰ নামত আমি 200 জোপা গছ পুলি ৰুইছোঁ ইয়াতে।
ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক সহযোগিতা কৰিছে আৰু দ্বিতীয়তে আমি এইটো বিচাৰিছোঁ যে গছপুলিবিলাক যাতে ৰোৱাৰ নামত ৰোৱা নাই, এইকেইডাল যাতে আমি ডাঙৰ কৰিব পাৰোঁ। আৰু আমি ভাবিছোঁ যে এইখিনি যদি ভালকৈ গজি উঠিব তেতিয়া আমি এইখিনি জুবিন উদ্যান এখন বুলি নাম দিম। সেইটো আমাৰ চেষ্টা। এতিয়া সদ্যহতে 200 গছপুলি ৰুইছোঁ, কিন্তু আমি বিচাৰিছোঁ প্ৰায় 500 পুলি আমি ৰুম আৰু এইটো তেওঁৰ নামত উৎসৰ্গিত হ'ব। হয় হয়, গতিকে নাহৰ গছ সঁচাকৈ ক'বলৈ গ'লে আমি প্ৰথম ডিপাৰ্টমেণ্টক সেইটোৱে কৈছোঁ যে আমাক নাহৰৰ পুলি বেছিকৈ লাগিব, আৰু তেওঁলোকে দিছেও নাহৰৰ পুলি, তেওঁলোকে মানুহো পঠাই দিছে, যথেষ্ট সহায় কৰিছে। প্ৰথম আমি সেইকাৰণে ফাৰ্ষ্ট লাইনটোত নাহৰ গছে আমি ৰুম, সেইটো ভাবিছোঁ। চবৰে সহায় সহযোগিতা লাগিব। আমি ভাবিছোঁ তেখেতক জীয়াই ৰাখিবলৈ, তেখেতক অমৰ কৰি ৰাখিবলৈ এইটো আমাৰ এটা প্ৰচেষ্টা, ভাবিছোঁ কামত আহিব। মই যিহেতু চৰকাৰৰ লগত জড়িত অলপমান, সেইকাৰণে মই ফৰেষ্ট ডিপাৰ্টমেণ্টত কৈ এইটো কাম কৰিছোঁ। কোনোবাই যদি বিচাৰে তেওঁলোকৰ তাতে কৰিব, ডেফিনেটলি মই যি পাৰোঁ সহায় কৰিম। মই লাগিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মই তেওঁলোকৰ হৈ কথা পাতি দিম। এইটোতো এটা এনেকুৱা এটা এই কাম, যিটো কাম কোনোৱে বেয়া নাপায়। চৰকাৰেতো বছৰত লাখ লাখ গছ ৰুয়ে থাকে, গতিকে যিকোনো মানুহে যদি বিচাৰে গছপুলি ৰুব খুজিছে বা জুবিন গাৰ্গৰ নামতে হওক, নিজৰ কাৰণে হওক, যেনেকৈ হওক, গাঁৱৰ কাৰণে হওক, আমি ডেফিনেটলি সহায় কৰিম। সংৰক্ষণটো মই গাঁওবাসীক সেইটোৱে কৈছোঁ বাৰে বাৰে, যে এইডাল নিজৰ গছ বা গাঁৱৰ গছ, আনৰ গছ বুলি নাভাবিব। প্ৰত্যেকডাল গছ নিজৰ, প্ৰত্যেকডাল গছ গাঁৱৰ হয়। এডাল গছ যদি মোৰ চকুৰ আগত বাগৰি পৰিছে, এইটো মোৰ দায়িত্ব যে মই গৈ গছডাল ঠিক কৰি দিব লাগিব। অকল ৰুলেই নহ'ব, আমি তাক ডাঙৰ কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।